আচলতে কেতিয়াবা মানে ছোৱালীৰ ক্ষেত্ৰতো মানে কি হয় এই কম্প্ৰমাইজ কৰিব লগা হয় বুলি কয় এটোৰ বিষয়ে আপুনি কি ক'ব যেহেতু আপুনি ডাইৰেক্টৰ হয় কম্প্ৰমাইজ কাষ্টিং কাউচ এইটো এটা প্ৰচলিত কথা আচলতে মেইনষ্ট্ৰীম ফিল্ম মেকাৰ্ছ যিসকল আছে সেই সমাজখনত এইবিলাক হোৱা আমি দেখা নাই বা নজিৰ নাই এতিয়া এটা ইউনিটত থকাৰ পিছত কাৰোবাৰ লগত মনৰ মিল হ'ল তেওঁলোকে কিবা ক্ষেত্ৰত আগবাঢ়িলে সেইটো বেলেগ বস্তু কিন্তু কাষ্টিং কাউচ বুলি কোৱা যিটো কথা সেইটো তাৰ অৰ্থটো এনেকুৱা হ'ল যে আপুনি মোক ইমান টকা দিয়ক মই আপোনাক চান্স দিম তেনেকুৱা হ'ব পাৰে বা এনেকুৱা ধৰণৰ হয় যে আপুনি মোক অকমান সংগ সুখ দিয়ক মই আপোনাক ছবিখনত ল'ম এক্ট্ৰেছ হিচাপে এনেকুৱা এইটো অৰ্থটো হে দেই কাষ্টিং কাউচৰ বা যিটো আপুনি যিটো ক'লে কম্প্ৰমাইজৰ ক্ষেত্ৰত ইয়াত এটা কথা আহি পৰে মইতো ক'লোৱে যে মেইনষ্ট্ৰীম ফিল্ম যিখন সমাজ আছে যাৰ লগত মই বিলংছ কৰোঁ আজিলৈকেতো আমাৰ সমাজখনত তেনেকুৱা হোৱা নাই আমি শুনাও নাই দেখাও নাই আৰু সুস্থ মানসিকতাৰে এটা উদ্দেশ্য লৈ এটা ভাল উদ্দেশ্য লৈ অনেষ্টলি যিসকলে এই লাইনটোত কাম কৰে তেওঁলোকে এনেকুৱা জঘন্য কামবোৰ নকৰে তাতে আৰু এটা কথা আছে আমাৰ অসমীয়া দেখাৰ কথা আছে নহয় আপোন ভালেই জগত ভাল নহয় জানো যদি আপুনি কাৰোবাক সুবিধা দিয়ে মানুহে সুবিধা ল'ব মানুহ জাতিটোৱে সুবিধাবাদী যে কোনোবাই যদি সুবিধা দিব বিচাৰে সুবিধা ল'ব মানুহে দ্বিতীয়তে আমাৰ এই প্ৰফেশ্যনটোক এছামে বদনাম কৰি আছে কিছুমানৰ ধাৰণা যে দূৰৰ পৰা যেতিয়া দেখে যে এইখন ছবি জগত ইয়াত গ'লে সুন্দৰী ৰমণী সুন্দৰী নাৰীৰ সংস্পৰ্শ পোৱা যায় ইয়াত লগ পোৱা যায় এটা গ্লেমাৰ থাকে হিৰোইন ধুনীয়া ছোৱালী আহে তেওঁলোকৰ সংস্পৰ্শ পোৱা যাব তেওঁলোকৰ কাষলৈ যাব পৰা যাব কিছুমান ধাৰণা কৰি লয় চ' তেনেকুৱা কিছুমান চ'কল মানুহে আমাৰ এই পৰিৱেশটোত সোমাই লৈ তেওঁলোকে এই আমাৰ এই জগতখনক আমাৰ যিটো কলা আমাৰ যিটো কৰ্মক তেওঁলোকে দূষিত কৰি আছে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰপ'জেল আগবঢ়ায় নতুন উঠি অহা যুৱতীসকলক তেনেকুৱা বহুত উদাহৰণ মই পাওঁ মোৰ ৱৰ্কশ্বপৰ পৰা ওলাই যোৱা বহুত যুৱতীও এনেকুৱা ধৰণৰ কিছুমান কথাৰ সন্মুখীন হৈছে কয় যে ভণ্টি লাইনত আহিছা কম্প্ৰমাইজ নকৰিলে ক'ত চান্স পাবা এই ধৰণৰ কথা কিছুমান মোৰ কাণত পৰে যে ছাৰ আমাক এনেকে কৈছে মোলো কোনে কৈছে বোলে এনেকুৱা এই তেতিয়া মই গম পাই যাওঁ এইটোতো ধুৰন্ধৰ মানুহ ই এলবামৰ দুটামান গান বা এই ইউটিউবত দুখনমান শ্বৰ্ট ফিল্ম কৰে তাৰ বাহিৰে তাৰ কোনো কন্ট্ৰিবিউশ্যন নাই আমাৰ লাইনটোত তেতিয়া মই তেওঁলোকক কওঁ যে এভইড কৰা একদম এভইড কৰা বাদ দিয়া মোৰ ওপৰত বিশ্বাস ৰাখা মই তোমালোকক গাইড কৰি আছো ডেফিনেটলি তোমালোকক কোনোবা চেনেলত বা কোনোবা চিনেমাত মই ৰাস্তা দেখুৱাই দিম আৰু যিমানবিলাক অডিশ্যনছ হৈ থকা তোমালোকে অডিশ্যন দিয়া অডিশ্যন খুব দি থাকিব লাগে যদি অডিশ্যনত আপুনি ভাল পাৰফৰ্ম কৰিছে আপোনাক ল'বই ডেফিনেটলি ল'ব গতিকে এই কাষ্টিং কাউচ বা কম্প্ৰমাইজৰ এই কথাবোৰ আচলতে এই কিছুমান অফৰা জেং কিছুমান আহে বাহিৰৰ পৰা আহি তেওঁলোকে এটা ধাৰণা কৰি লয় এনেকুৱা কৰিব পাৰি আৰু তেওঁলোকে এইবোৰ কৰিব আহে আচলতে এই এনজয় কৰিবলৈ আহে লাইনটোত তেওঁলোকে এই পৰিৱেশটো বেয়া কৰি আছে আদাৰৱাইজ মেইন ষ্ট্ৰীমত আমাৰ এনেকুৱা ধৰণৰ কাম নহয় আৰু এইটো বলিউডতো নহয় সাইডে কিছুমান কৰ্ম হ'ব পাৰে আমি দেখা নাই আৰু মই 3খন বলিউডৰ সিনেমাৰ লগত মোৰ সংস্পৰ্শ হৈছে মই কাম কৰিছো মই তেওঁলোকৰ পৰিৱেশত আছো তেওঁলোকৰ শুটিং লোকেশনত আছো ইউনিটত আছো মই 2 দিন মান থাকিছো মই তেওঁলোকে নিজৰ কামৰ বাহিৰে বাকি কোনো পৃথিৱীৰ কোনো কথাৰ লগত তেওঁলোকৰ মতলব নাই পৰিচালকে অকল ফোকাস কৰি আছে পৰিচালনাৰ লগত গতিকে তেনেকুৱা পৰিৱেশো দেখিছো আমাৰ ইয়াতো মেইন ষ্ট্ৰীমত এনেকৈ কাম হয় আপুনি এক্টৰ আপোনাৰ পাৰিশ্ৰমিক এটা নিৰ্ধাৰণ কৰা হৈছে আপুনি চৰিত্ৰটো বুজক
অভিনয় কৰক পাৰিশ্ৰমিক লওক কথা শেষ এইবোৰ আচলতে ইণ্ডাষ্ট্ৰিটোক বা আমাৰ এই যিখন সমাজ এই সমাজখনক বদনাম কৰা কিছুমান এনেকুৱা পদাৰ্থ কিছুমান আহে কিছুমান আচলতে কি হয় অকল যে মই সেই এটা কথা আকৌ কম যে আপুনি যদি ভাল আপোনাক কোনেও অনিষ্ট কৰিব নোৱাৰে এই লাগিলে আমাৰ ছবি জগতখনে হওক বা বেলেগ এখন জগত নিজ ভালেই জগত ভাল একদম